हेलो एभ्रिवान আপোনালোক সকলোকে মাঘ বিহুৰ বহুত শুভেচ্ছা জনালো। আজি পিছে উৰুকা হয়। উৰুকা দিনৰ পৰাই বোলো আজি ব্লগটো আৰম্ভ কৰো। যেহেতুকে নতুন ঘৰত এবাৰ প্ৰথমটো মোৰ মাঘ বিহু হয়, সেই কাৰণে বিহুৰ পিঠা পনা কি যা যোগাৰ কৰিছো আপোনালোকক বোলো অকনমানকে দেখাও। আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব। বৰ বিশেষ বাৰু পিঠা পনা বনোৱা নাই, মায়ে তিল পিঠাটো অলৰেডি বনাই দি পঠালে। মানে তিল পিঠাটো বনাবলৈ অকনমান অসুবিধা পাও, সেই কাৰণে বাকি তেল দিয়া পিঠা ঘিলা পিঠা সেইখিনিয়ে মই বনাম বুলি ভাবিছো আৰু সহজখিনি নাৰিকল লাডু ন বিহু বুলি সেইখিনি আৰু পিঠা পনা বনাম, আপোনালোককো দেখাম। আৰু আজি যেহেতুকে খানা খোৱা হ'ব, আমাৰ 4 ঘৰ মিলি পেলাই খানাটো খাম বুলি ভাবিছো। তাৰ কাৰণে ভেলাঘৰ বনোৱা নাই বাৰু, কিন্তু সৰু সুৰাকে অকনমান আয়োজন কৰিছো, সেইখিনিও আজি আপোনালোকক দেখাম। তেনেহলে এইখিনিৰ পৰা ব্লগটো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলো। এয়া শহুৰ দেউতাই ৰাতি খানা বনাবৰ কাৰণে দেখিছে নহয় চৌকা খন্দাত ব্যস্ত। আৰু এইফালে আমাৰ মেজিও দেখিছে নহয় বনোৱা হৈ গ'ল। আৰু এই অকণমানি মেজিটো বনাইছে খানা খাই মেলি হাত সেকিবৰ কাৰণে। আৰু এয়া চাওকচোন আমাৰ ঘৰৰ শতদল ফুল বুলি কয় নেকি, ইমান ধুনীয়াকৈ ফুলি আছে, দেখিয়ে ভাল লাগে। চাওকচোন আপোনালোকৰো ভাল লাগিছে নে কমেণ্ট কৰিবচোন। নতুন ঘৰত প্ৰথমটো বিহু নিজে পাতিবলৈ লৈছোঁ, যদিও ছোৱালী জীৱনত যেতিয়া মাৰ লগত একেলগে পিঠা পনা বনাওঁ সেই সময়কণ বহুত বেছি মিছ কৰিছোঁ। আৰু আচলতে মায়ে প্ৰায়ভাগ পিঠা পনা বনায়, যদিও মই অলপমান সহায় কৰি দিওঁ। ইয়াতো সহায় কৰিবলৈ মোৰ শাহুমা নাই, শহুৰ দেউতাহে আছে। শহুৰ দেউতাই বাৰু সহায় নকৰা নহয় দেই, অলপ সহায় কৰিছে। পিঠাগুড়ি খুন্দাত অকণমান সহায় কৰি দিছে, মিক্সিতে খুন্দিছোঁ বাৰু। পিঠা বনোৱাটো অকণমান সহায় কৰি দিব। আৰু তথাপিতো মাৰ অনুভৱটো বাৰুকৈ কৰিছোঁ দেই এইবাৰ আৰু ছোৱালী জীৱনৰ পৰা যিহেতুকে বোৱাৰী জীৱনত ভৰি দিছোঁ, সেইকাৰণে বিহু বুলি পিঠা পনা বনাবই লাগিব। চ' এতিয়া তেলত দিয়া পিঠা বা টোপা পিঠা, বহুতে বৰ পিঠা বুলি কয়, সেয়াকে বনাবলৈ লৈছোঁ। লগতে ঘিলা পিঠাও বনাম বাৰু, নাৰিকল লাডুও বনাম, সেইখিনি দেখাম আপোনালোকক। আপোনালোকে কি বিহু প্ৰিপেৰেশ্যন কৰিছে, পিঠা পনা কি বনাইছে কমেণ্ট কৰি জনাবচোন দেই। মই পিছে জুইতহে পিঠা বনাই বেছিকৈ ভাল পাওঁ, গেছতকৈও। আহল বহল জেগা হ'লে মানে ভাল লাগে। পিছে আমাৰ ডাঙৰকৈ কেঁচা পাকঘৰ নাই, যদিও সৰুকৈ অকণমান যোগাৰ কৰি লৈছোঁ, তাকে ইয়াত পিঠা বনাবলৈ আহিছোঁ আৰু। চ' কেনেকুৱা হয় পিঠা আপোনালোকক দেখাম, চাই থাকিব। নতুন ঘৰখনলৈ বিয়া হৈ অহা মোৰ প্ৰায় 6-7 মাহেই হ'ব হ'ল। বিয়া হৈ অহাৰ পিছত অকেজন হিচাপে বা বিহু হিচাপে দুৰ্গা পূজাটো পালোঁ, কাতি বিহু পালোঁ, আৰু এইবাৰ ডাঙৰকৈ মাঘ বিহুটো পাইছোঁ। কাতি বিহুটো বাৰু যেন তেন পাৰ হৈ যায় নহয়নে, বৰ বিশেষ পিঠা পনাৰ আয়োজন কৰা নহয়। কিন্তু মাঘ বিহু যিহেতুকে ভোগালী বিহু, মাঘ বিহুৰ লগতে বহাগ বিহুত আচলতে পিঠা পনাৰ আয়োজনটো বেছিকৈ কৰা হয়। আৰু এই সময়ছোৱাত আচলতে শাহুমাৰ অভাৱ বাৰুকৈ কৰা হয়, কিয়নো ঘৰত মাইকী মানুহজনী থাকিলে বহুতখিনি কামত সহায় হয়। আৰু যিহেতুকে শহুৰ দেউতাই বাৰু সহায় কৰি দিছে, সেইটো মিছা ক'লে নহ'ব। তথাপিও মাইকী মানুহ এজনীয়ে যিটো সহায় কৰিব পাৰিব, সেইটোতো মতা মানুহ এজনে কৰিব নোৱাৰে ন। যিসকলৰ শাহুমা নাই তেওঁলোকে এই কথাটো বুজি পাব। আৰু এয়া চাওকচোন, মই ধুনীয়াকৈ তেল দিয়া পিঠা লগতে ঘিলা পিঠাও বনাই ল'লোঁ। আৰু এইফালে বনাব আহিছোঁ এতিয়া নাৰিকলৰ লাডু। নাৰিকল লাডুটো এইবাৰ বোলো অকণমান বেলেগকৈ বনাওঁ, সেইকাৰণে ভিতৰৰ অকণমান ভাজি থাকোঁতেই দি দিছিলোঁ। কালাৰটো বৰ ধুনীয়া উঠিছে চাওকচোন। আৰু ইয়াতো দেখিছে নহয় মোক শহুৰ দেউতাই সহায় কৰি দিছে। নাৰিকল লাডুটো আচলতে বনাওঁতে বৰ পুৰেও, সেইকাৰণে শহুৰ দেউতাই এনেকৈ বনাই দিছে, আৰু মই ধুনীয়াকৈ লাড়ুটো চেপ দি দিছোঁ। এনেকৈ আৰু বিহুৰ আয়োজন কৰা হৈছিল আমাৰ ঘৰত। তাকে আপোনালোকক বোলো সৰু সুৰাকৈ দেখাওঁ, আৰু স্মৃতি হিচাপে ভিডিঅ'টো থাকি যাব। ভিতৰৰ দিয়াৰ পিছত নাৰিকল লাডুখিনি কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। যিহেতুকে বৰ বিশেষ পিঠা পনাৰ এইবাৰ যোগাৰ কৰা নহ'ল, সেইকাৰণে বোলো কেক আৰু ইডলি বনাওঁ। আৰু মোৰ হাজবেণ্ডৰ 2জনী বায়ে আচলতে খুব ধুনীয়াকৈ কেক আৰু ইডলি বনায়। তেওঁলোকে মানে মোক ইনষ্ট্ৰাকশ্যন দি থৈছে দেই আগতেই, যে কেক এনেকৈ বনাবা, ইডলিটো এনেকৈ বনাবা। আৰু বাৰহঁতৰ কথা মতে এইবাৰ ইডলিটো ফাৰ্ষ্ট টাইম বনাবলৈ লৈছোঁ। কেক বাৰু আগতেও ঘৰত বনাইছোঁ। এয়া কেকৰ বেটাৰটো ফেটি ল'লোঁ আৰু ৰেষ্ট কৰিবৰ কাৰণে ৰাখি দিছোঁ, আৰু এইখিনি ইডলি বনাবৰ কাৰণে ৰাখি দিছোঁ। আৰু এয়া আমাৰ ৰাতিৰ খানাৰ আয়োজন দেখিছে নহয়, মাংস, মাছ, পনীৰ সকলোখিনি আছে। আচলতে সকলোৱে মাংস নাখায়, মাংস নোখোৱাবিলাকৰ কাৰণে মাছ, মাছ নোখোৱাবিলাকৰ কাৰণে পনীৰ। আৰু এতিয়া মই খানা বনোৱা ঠাইলৈ আহি গ'লোঁ। আৰু এয়া আমাৰ পতিদেৱে মাংসত দেখিছে নহয় নিমখ হালধি এইবিলাক সানি মাংসটো মেৰিনেট কৰি ৰাখিছে, বনাব আৰু আমি ওচৰৰ বোৱাৰী গোটেইকেইজনী, ছোৱালী গোটেইকেইজনীয়ে মিলি পেলাই ধুনীয়াকৈ আলু পিঁয়াজ এইবিলাক গুচাই আছোঁ। আৰু সময়ো যিহেতুকে হৈ গ'ল, সেইকাৰণে এয়া মাংস বনোৱাত লাগি গ'ল। আৰু
আপোনালোকক অকণমানকৈ দেখাই আছোঁ আপোনালোকৰ ভোগৰ ভোগালী কেনেদৰে পাৰ হ'ল উৰুকাত কি খানা খালে মোক কিন্তু একদমেই কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব দেই মই আপোনালোকৰ কমেণ্টৰ কাৰণে বাট চাই ৰ'ম উৰুকাৰ খানাত আচলতে পুৰা মাংস হওক বা চুঙাত দিয়া মাংস এইবিলাক খাই ফূৰ্তি কৰি ভাল লাগে হয়নে সেইকাৰণে মেৰিনেট কৰা অলপমান মাংস এয়া জুইত পুৰি আছোঁ আৰু পুৰাৰ পিছত এয়া চাওকচোন পিঁয়াজ টেঙা চেপি ল'লোঁ জলকীয়া পিহি লৈছোঁ একদম খাই মজা লাগিছিল কৈছোঁ নহয় বহুত টেষ্টি লাগিছিল আপোনালোকেও চাগে নিশ্চয়কৈ খাই হয়নে যোনে যোনে খোৱা নাই এবাৰ খাই চাব বহুত বেছি টেষ্টি লাগে উৰুকাৰ খানা আমাৰ বনি আছে আৰু এতিয়া অকণমান সময়ৰ কাৰণে ঘৰলৈ আহিছোঁ মানে কেক এটা বনাবৰ কাৰণে লগতে ইডলি বনাবৰ কাৰণে যিহেতুকে মই বেটাৰটো ফেটি থৈছিলোঁ সেইখিনিকে বোলো বনাই লওঁচোন আৰু ইডলি ষ্টেণ্ড মোৰ ওচৰত নাই বাৰু কিন্তু ইডলি ষ্টেণ্ড নথকাকৈ আজি মানে কফি কাপত ইডলি বনাই চাওঁ বুলি ভাবিছোঁ কেনেকুৱা হয় নাজানো বাৰু চ' বলকচোন বনাওঁগৈ এয়া কেক বনাবৰ কাৰণে প্ৰেছাৰ কুকাৰত বহাই দিলোঁ আৰু আজি ইডলিখিনি মই প্ৰেছাৰ কুকাৰতে বনাম যিহেতুকে মোৰ ওচৰত ইডলি ষ্টেণ্ডডাল নাই আৰু এইখিনি চাওকচোন কফি কাপত মই বেটাৰখিনি ভৰাই ল'লোঁ আৰু এয়া চাওঁতে চাওঁতে কেকো হৈ গ'ল মোৰ কেকটো এইবাৰ মানে ফুলিছে দেই ভাল লাগিছে মনটো সেইকাৰণে আৰু এইফালে চাওকচোন মই প্ৰেছাৰ কুকাৰত ইডলিখিনিও দি দিছিলোঁ ধুনীয়া হৈছে এয়া ফুলি উঠিছে প্ৰথমবাৰ বনাইছোঁ ভাল হৈছে কাৰণে মনটো কিন্তু ভাল লাগিছে এয়া চাওকচোন আপোনালোকক দেখাইছোঁ ফটো আৰু এয়া কেকটো ধুনীয়া হৈছিলে আমাৰ খানা প্ৰায় বনাই হৈছেগে এয়া মাছৰ আঞ্জা বনোৱা হৈ গৈছে আৰু এতিয়া আহক আপোনালোকক খানাখিনি দেখাই দিছোঁ এয়া মাংস এয়া পনীৰ মই বনাইছোঁ দেই এইফালে আছে বন্ধাকবিৰ ভাজি আৰু এয়া মাছৰ আঞ্জা লগতে আছে সালাড আৰু মাছৰ পেটুটো বনাবলৈ আছে আৰু এইফালে আমাৰ ভাতৰ থালিখনো আপোনালোকক দেখাই দিলোঁ আপোনালোকে উৰুকাৰ খানা কিহেৰে খালে কমেণ্ট কৰি জনাব অকণমান জুই শেষ ল'লোঁ সকলোৱে মিলি আৰু আজিৰ পৰা আৰু অগ্নি দেৱতা ডাঙৰ হৈ গ'ল নহয়নে কাইলৈ যিহেতুকে মেজি জ্বলোৱা হ'ব আৰু আমাৰ খানা খাই মেলি আজৰি হওঁতে প্ৰায় 12:30 মানেই বাজিব হ'ল এতিয়া আৰু শুই থাকোঁগৈ আকৌ কাইলৈ ৰাতিপুৱা লগ পাই আছোঁ সুপ্ৰভাত আজি এটা নতুন দিন আৰু আজি মাঘৰ বিহু সেইকাৰণে ৰাতিপুৱা সোনকালে গা পা ধুই গোসাঁই ঘৰত এগছি চাকি জ্বলাই ল'লোঁ মঙলবাৰো আছিল আজি সেইকাৰণে হনুমান চালিচাও পঢ়ি ল'লোঁ আৰু আজি যিহেতুকে মেজি জ্বলোৱা হৈ গ'ল শহুৰ দেউতাই ৰাতিপুৱা 3 বজাতে মেজি জ্বলাইছে দেই আৰু আমাৰ এইফালে নিয়ম আছে এনেকৈ আমৰ দালি পিঠা পনা যি বনাই প্ৰসাদ এনেকৈ দি পেলাই অগ্নিশা কৰা হয় আৰু এয়া প্ৰথমবাৰৰ কাৰণে দেখিছে নহয় পতিদেৱে ধুনীয়াকৈ মোক ভিডিঅ' বনাই দিছে সেই ক্লিপটো লগাই দিলোঁ অগ্নিশা কৰি আহিলোঁ আহাৰ পিছত জা জলপান খোৱাৰ সময় হৈ গ'ল আৰু ঘৰৰ যিহেতুকে 3জন সদস্য মিলি পিঠা পনা জলপানেৰে এয়া চাহ খাই ল'লোঁ দেই আৰু মই কি পিঠা বনাইছোঁ সেয়া আপোনালোকক অকণমান আজিও দেখাই দিছোঁ এইখিনি আৰু একাপ গাখীৰ চাহ পিঠা লগতে জলপান খাই এয়া আজৰি হৈ গ'লোঁ আমি বন্ধু-বান্ধৱীসকল সকলোকে সুপ্ৰভাত জনাইছোঁ লগতে পুনৰবাৰ মাঘ বিহুৰ বহুত বেছি উলগ জনালোঁ আৰু আশা কৰিলোঁ আপোনালোকৰ উৰুকাৰ লগতে মাঘ বিহুটো ধুনীয়াকৈ পাৰ হৈ গ'ল আৰু কালি যে খানা খাইছিলোঁ খানা কৰোঁতে বৰ বিশেষ ভিডিঅ' কৰা নহ'ল যদিও সৰু কিছুমান ক্লিপ লৈ থৈছোঁ সেইখিনিকে আপোনালোকক দেখাম আৰু কালি মানে ভাত খাই আহোঁতে প্ৰায় 12:30 মান বাজিলে সেইকাৰণে আৰু ভ্লগটো কণ্টিনিউ নকৰিলোঁ আজি ৰাতিপুৱা ধুনীয়াকৈ গা পা ধুই গোসাঁই ঘৰত চাকি দিলোঁ মেজি অগ্নিশা কৰিলোঁ জুই শেষ ল'লোঁ আৰু ঘৰৰ 3টা সদস্য মিলি পিঠা পনা চাহ লগতে জা জলপান খাই এতিয়া আজৰি দেই মই এতিয়া বোলো চাইডৰ মামী এজনী ঘৰৰ পৰা আহোঁগৈ বিহু খাই আহোঁগৈ চ' তাৰ কাৰণে ধুনীয়াকৈ ওলাই কৰি লৈছোঁ আৰু বিহু খাবৰ কাৰণে ওলাই আহিছোঁ গাইছ 1 hour later
Hey guys, দেখিছে নহয় আবেলি হৈ গ'ল আজি ভ্লগটো মোৰ কন্টিনিউ কৰা হোৱাই নাই মাজতে আলহীও আহিলে মানে ভিডিঅ'ত দেখাবলৈ নহল আৰু আলহী সকলোৱেতো কমফৰ্টেবল নহয় ন ভিডিঅ'ত উঠিবৰ কাৰণে সো এতিয়া ঘৰলৈ যাবলৈ ওলাইছো যেহেতুকে জোৱাৰীৰ এবাৰ প্ৰথমটো বিহু হাহু খবৰৰ ঘৰলৈতো নগলে নহব ন মাহতো বেয়া পাব সেই কাৰণে দুইটা যাব ওলাইছো আৰু সো হেয়া গৈলো তাৰ পিছত ঘৰত গৈ কি কৰা হয় দেখাম আপোনালোকক বলক তেতিয়াহলে মাৰ ঘৰলৈ গৈ থাকো এয়া ঘৰ অহাৰ বাটতে ৰধলা পথাৰৰ ওচৰত এখন মিঠাই বিপণী আছে তাতে সোমালো সোমাই মিঠাই কিবা লৈ ললো ঘৰলৈ লগতে খুৰা ঘৰৰ কাৰণে আৰু খুৰা ঘৰত সোমালো কিন্তু ভিডিঅ' কৰা নহল আৰু এয়া আহি ঘৰৰ ওচৰৰ তিনিআলি পাই গলোহি এতিয়া ঘৰ পামগে আৰু সো বহুত দিন যেতিয়াকে ঘৰৰ মানুহখিনি লগ পোৱা নাই কথা বতৰা পাতো তাৰ পিছত চাটা খাই আজৰি হৈ আপোনালোকক পুনৰ লগ পাই আছো বন্ধু-বান্ধৱীসকল ঘৰ আহি পালো আহি চাহটা খালো বাৰু আৰু আজি আমি আহোতে আসলতে খুৰাৰ ঘৰটো সোমাই আহিলো সেই কাৰণে ঘৰ আহি পাওতে প্ৰায় 7টা মানে বাজিলে এতিয়া জুইৰ ওচৰত বহি আছো আৰু এফালে মায়ে বনাব লৈছে পাৰ মাংস জেক জয়াক আহিব বুলি পাৰ মাংস আজি কুটি থৈছে তো মায়ে এতিয়া বনাব লৈছে আৰু এফালে মা আয়োজন কৰা হৈছে মাঘ বিহুৰ ব্যস্ততা দেই দিয়া ভোগালী বিহু শুভেচ্ছা সকলোলৈকে থাকিল দেই ভোগালীৰ ভোগ কালি পৰা কৰিয়ে আছো কালি হেয়া 4 ঘৰ মিলি খানা আজি ঘৰত আহি খানা খুৰা ঘৰত আহোতে ৰুটি ভাজি ধুনীয়াকৈ খাই আহিছো পিঠা বনাৰে চাহটা খাই আহিছো এতিয়া আৰু ঘৰত আকৌ খানা হে আৰু এতিয়া পাৰ মাংস বনাইছে মই জুই শিকি আছো মায়ে বনাই আছে আৰু জোৱাই অহাবতি দেখিছে নহয় গাইছ এয়া পাৰ মাংস উলিয়াইছে এইপিনে আদা নহৰু পেষ্ট বনাই থৈছে আৰু এইপিনে পিঁয়াজ আৰু এয়া জুইত বনাব মায়ে বহুত দিনে হ'ল মাৰ হাতৰ খানাৰ জুতি লোৱাই নাই নহয় আজি ফাইনেলি মাৰ হাতৰ স্পেশাল পাৰ মাংস খাম মায়ে বৰ বিশেষ মা মছলা জলকীয়া নিদিয়ে যদিও খাই বৰ ভাল লাগে আৰু যিসকল গৃহিণী তেওঁলোকে জানে নিজৰ হাতৰ খানা খাই আনৰ হাতৰ ভাত এসাঁজ খাবলৈ বহুতেই মন কৰি থাকে আৰু মই পাৰ মাংস খাই বহুত বেছি ভাল পাওঁ সেইকাৰণে মোৰ কাৰণে স্পেশালি পাৰ আজি গোটাইছে বাৰু যি নহওক উৰুকা দিনৰ পৰা মাঘ বিহুলৈকে এই ব্লগটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব সো হেয়াই আৰু এয়া খানা আমাৰ হ'ব হ'লে আৰু মায়ে অলপমান মাংসৰ জোল টেষ্ট কৰি চাবলৈ দিছিলে ধুনীয়া হৈছে সো এনেকৈ ভোগৰ ভোগালী মই পাৰ কৰিলো যিহেতুকে নতুন ঘৰত এয়া প্ৰথম মাংসৰ বিহু আছিল মইনো প্ৰথম মাঘৰ বিহুটো কেনেদৰে পিঠা পনা বনাইছিলোঁ কেনেদৰে পাতিছিলোঁ পিছলৈ চাব পৰাকৈ ইউটিউবতে স্মৃতি হিচাপে এই ভিডিঅ'টো সাঁচি ৰাখিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব